টানি আনবে না টানি এইটো দে কেঞ্চেল কই খাত এখন খাত কাটা পুকুরে তো কেনা করে বুকে গাছা উঠে দিও না গুড মর্নিং ওয়েলকাম টু মাই নিউ ব্লগ তো গাইস ঠিক না ভাই গেল আপনার জয়সো হত হত প্রাণ জয়সো গাইস হত হত প্ৰণাম নতুন এটা দিন নতুন এটা ব্লগ আৰু মই উঠি কিনে বঢ়িয়াকৈ আহি গেলো আৰু চকুটো হেচোন আপোনালোকে কৈ ৰাখচোন বোলে চকুটো কিমান দেখ ৰঙা দে গম পাওঁ তোৰ চকু মানে লালে হৈ থাকে ৰাতিপুৱালি অট'মেটিক সময় যাই মেনি বগা হৈ থাকো কি যি মানে টোপনি খতিৰ অভাৱ দে গাইছে দে তো বাকী যি নহওক আজি এটা কৰিব যাই আছো ইউনিক কাম মানে ফাইনেলি অপেক্ষাৰ অন্ত পৰা আনে হ'ল বহুতে কমেণ্ট কৰি আছিল যে ৰাকেশ এটা নাইট কেম্পিং লাগে তো ফাইনেলি আজি কৰিব যাই আছো এটা নাইট কেম্পিং এইগাল মই ৰাতিপুৱা লাল চাহ আৰু এফালে বুন্দা ভুজা কাটা বিস্কুট খাই লওঁ মই উঠি কিনে গলা আপোনাৰ জনাইছো হঠাৎ প্ৰণাম লগতে চকটা চেলু দে গাছ আৰু গাছ আজি দামোদৰ দেৱতী ফুলেন যায় গাছ আজি বন্ধ দিছে স্কুল বন্ধ হলিনো কি হ'ব কালি মানে পথাৰত চাইকেল চলবা যায় পাকা ৰাস্তাৰ পৰা সাত পাক খাইছো পথাৰত আহিব চুৱাই এইগিলা বি ইয়াতে বি আৰু এই গলটোত মানে হাড়ডাল চিংচিনে এনে কৰিব নোৱাৰো গাছ অকমান মালি ৰ'ব কথাটো ক'লো এতিয়া মই খাদ্যৰ কথা আমাৰ গাছ আজি ৰাতিপুৱা মই কি খালো এই বতাহ যদি থাকবে সদায় থাকে তাৰপিছত হাড়না মাংস আলু ভাজা পিঁয়াজ জ্বালা বটা আৰু জ্বালা কদ্দে জ্বালা আনব বাই কেনে খবৰ খবৰ বৰ বেয়া ৰাকেশ দা মানে শুনি কি মানে চুলি আগলিছি অকল তোৰ নহয় দে মোৰো ঘূৰাত বা নে চিগাই যিমান এই ধাৰ পইচা ধাৰ হে চাকচোন গাড়ীখন বোলে এক্সিডেণ্ট কৰিছি বা কেনেকৈ হ'ল কৈ দিচোন তেনেকৈ মানে ঘৰ ভিতৰত সময়তে লাগছি অলপ এই নতুন গাড়ী একমাহ হোৱাই নাই আপোনালোকে গমেই পাইছিল গাড়ীখন কিনা ভ্লগটোত চাইচোন কেনেকৈ এই যে এখন কি নতুন লগাব লাগিব মালখান ঠিকে ঠিকে হা এক্সিডেণ্টটো হ'ব লাগছিল তেতিয়া এক্সিডেণ্ট চিৰি আহিলে এক্সিডেণ্ট যদি মোৰ হাতত হ'ল ভাল লাগিল এক্সিডেণ্ট চিৰিজ ডেটটো আহিল বিশেষ আকৰ্ষণ মানৱ বাইলৈ আছে এই জ্বালাটো মানে ইমান ভাল পাওঁ মানৱ আৰু কি জ্বালা খালি কতি পুৰি যাব বুঢ়া আৰু তই জ্বালাটো আনছে কাৰ কাৰণে তুমি নকৰবি পিংকু এটা কথা ক'লো এটা ভাগ হ'ব লাগবো দে পিংকু আধা লাগবো এতে জ্বালা মোক চাচোন গাইছে বিশ্বাস নকৰিব ফুলি থৈছে হাত চাও হাতৰ অৱস্থা ৰাতি ঘুমাওতে কাম এই লিংকি থাকিব ঘুমাব পাৰি ফুটবল খেলব পৰা হৈছে হাতখন কাটি পেলাই মণি বন্ধাত কাটি পেলাই ফুটবল খেলো চলি হেঁতো আহি পাইছি বাকী নাইট কেম্পিং কি হ'ব না নহয় আজি যে কৰিব ইচ্ছা এই বতৰটো জানা আন বতৰ গ্যারান্টি দিব তথাপিও থাকিব পৰা যায় নেকি কথা কৰিব পাৰি নেকি বৰষুণি আমি এতিয়া ওলাই যাওঁ নেকি জেগা এটাক গেলি তাৰমানে জেগাটো চাওঁ কেম্পিং কৰা জেগা বিচাৰিব লাগবো এই ডাইৰেক্ট পাই গেলো বাৰী মানে আমি বাঘ কাটি ল'ব লাগিল যিহেতু কেম্পিঙৰ কাৰণে আমাৰ সেই টেণ্টটো নাই নিজে আমি তৈয়াৰ কৰিব লাগবো মালটো বাঘ ইমান লাগবো পিংকু সৰু নহয় দেই হ'ব না হা তিনটা হলে হব মাজত একডাল ওপৰত থাম দিম আৰু দুইফালে দুইডাল নৰ্মেল ওপৰত তিৰপল দিম কি কাটি আছে বাগলাই শুকুৱাব বাঁহডাল ইমান বাঁহ আছে তোৰ বাৰীখন চাকচোন দুনিয়াৰ বাঁহ সি বাঁহ বাচি আৰু বাৰীখন চাফা আছে কিন্তু হাগবেল কাৰণে চাফা কৰিছে সি বান্ধাৰে কৰি আছা এৰিয়াটো কাৰ অবিনাশৰ চাফা পুৰি অট'মেটিক চাফা মানুহ চাফা গু ভাজা খাব পাৰিম দে ৰাতি আমিতো এটা মিছা কথাই কওঁ দেখলি না মানে স্যান্ডেল চেক করো বাকবাত লাগবেও পারে বাসা কাটি ফেলে যাই আছো এতিয়া যাই আছো মানে মেইন জায়গাটো ক'তনো হ'ব কেম্পিং আমি আহি পাই গেলো আমাৰ কেম্পিঙৰ জায়গা তো এতে আমি যাই আছো কেম্প এটা বান্ধবে অলপমান ইউনিক জায়গা আজিকালি এই জায়গাখন আহি পোৱা নাছিলো মানে অবিনাশটোৰ ঘৰতে এফালে সেইফালে পাই আৰু এখন যেতিয়া আমি কৰিব যাই আছো আৰু এফালে এটা বঢ়িয়াকে খাল এটা আছে মানে ভাল লাগবো দেই পৰিৱেশটো বৰ ধুনীয়া পানী চানী লাগিলে আনিব পৰা যাব লগতে তাতে বন ফায়াৰ থাকবো অলপমান মিউজিকৰ মাহল হ'ব মানে ভালে লাগবো জাগাখিনি ভাল হ'ব না পাৰ এতিয়া আমি বান্ধব লাগে কেক আছে নেকি এ হৈ দে ভাল কথা এটা মনত কৰি দিলে কাই দেখ আগতে দেখছিলো দেই গাইছ কিন্তু বহুত বছৰ হ'ল দেখছে পাৰা নাই ন দেখোন বিয়া গাতা শুন দিয়া দেখোনতো ওলছি কথা অবিনাশনো কি দম দে এগলাহান সি তাৰমানে অলপ কাম কৰিছে নাই বেছি মানে লেকচাৰটো ফাটা লেকচাৰটো বেছি মানে কি জানা গাইছ সি নিজকে চাফা বুলি বহুত দেখো চেণ্ডেল একযোৰ খুইলি চেণ্ডেলযোৰ বগা আহি থাকিলে মানুহে চাফা নহয় সি যে পোকা লগা চবে ৰাইজে জানে বাপ্পা অ' ভেনা তাৰ মনটো চাফা হ'ব লাগিব
মন নহয় সি নিজে জঘন্য এটা তাহাঁতি মন চাফা হব সেইটো কথা ৰাইজে নাজানে এই লেতেৰা বুলি সেইটো আমি জানো আমি জানো ৰিয়েলটো কি যিটো ভালকে চুমি দি নালি ভাঙি পৰিব এইগিলা গম পাবি ঠিক আছে না চাফা হ'ব নেকি এই ওলাব পাৰিব নহয় আৰু নৰানিব আচলকে ওলাব পাৰিব নহয় মানে চৰা আহি লাগে মাছটো আৰু যি গৰম দিছে যি লাইন কানেকশ্যন দেখোন নাই এই চাকচোন গাইছ এই লাইনত তাৰ এই ক'ত আছে তাৰ পৰা একে গেলি আনাক গেলি মাই 150 জনকে মাতিয়া না দে গাতাটো হেৰি কৰ আগে ইয়াৰ কৰ পিংকু ভাই চিৰপল ভাল না বয়া খা আমাৰ খান অবিনাশ তো চিৰপল এতকে কি হ'ব পাৰে ফুট ন লেতেৰা দেখোন দিয়ে গাল চিৰপল খান এতিয়া ই এটা লুক আছে এতিয়া ভাল লগা আছে কেম্পিং লুকটো আছে ন জানো আৰ্মি কেম্পিং গাইছ হা জুখৰিম এতিয়া আমি চাৰিওফালে খুচি কেইটা মাৰিব লাগব আৰু ইয়াতে দিম বুলি ভাবিছো আমি স্ক্ৰীন দিম আজি সাপ দেখছা না তই আজি কি দেখছি আৰু নাই কিছুমান নাই আজি মিছা কথা কোৱা নাই ই মানে বিদ্যা মা কচম সাপ দেখছি আজিও দেখছি সাপ সেইকাৰণে বেছিকে কোৱা যায় আপোনালোকে ভাবে মিছা নেকি ৰাখে যাতে এতিয়া মিছা কথা কৈ থাকে মিছা নহয় কেম্প বান্ধা হৈ গেল এতিয়া তাতে আৰু ইমান বেছি আমি দেখি নাথাকো আৰু এফালে আমি মানে ৰাতি যিহেতু এটা খাদ্যৰ আয়োজন হ'ব মানে খানা এটা হ'ব বঢ়িয়াকে ভোপালে ইয়াতে চৌকাটো কৰি দিলাক হৈ গেল সন্ধিয়া আৰু আহি গেলো গেলামাল দোকানত বজাৰখিনি কৰিব লাগে মানে দিনটো আৰু ইমান ভিডিঅ' কৰি থকা নাই যিহেতু এই ৰাতি এতিয়া আচাৰ ধামাকাটো আৰম্ভ হ'ব যাই আছে তো প্ৰথমতে আমি গেলামালখিনি বজাৰ কৰি লওঁ আঞ্জা কি কৰবি আঞ্জা আলু ভাজা খাম আজি তামান আলু লওঁ কি আলু লবি বালা বালা লাগে এইগিলা আলু এনেই ভাল খোৱাটো পচা চচা আছে দে দুই এটা কিন্তু ভাল চাই পাইছো নে ভাল আলু আছে দেই বালা বালা লাগে নে আলু হ'ব দে আলু ইমান কমপ্লেইন মানে 1.5 কেজি ন 1.5 কেজি দে বাপ আলু 1.5 কেজি লৈছি ক'বা নছে দি আৰু কি হিচাপ কৰা হৈছে 50 বেছি আছে দালিটো ল'ব লাগিছিল দালিটো কিয় ললি লৈছো দে 1 পোৱা খাবি আৰু কিমান অভিজিত ইমান 1 পোৱা লৈছো খাবি দে দেখা পাম দে কিমান খা 1 পোৱা লৈছো কি দহা কৈছে মানুহ মৰছি নেকি তোৰ ফালে কাটি দিলাক ব্ৰইলাৰ ৰিয়াজ দা কেজি কিমান আই 300 কেজি দে ভোট দে আৰু বিজেপিক আৰু কানি জ্বালা দে অলপমান এতিয়া কিন্তু পইচা আছে নাই হা বিয়া পাতাৰ পিছত মানুহ দেখবে বিয়া গেল মানুহৰ তো বাপৰে তো আছো একে এতিয়া বজাৰ কৰিবা গোটেইখিনি ল নেমু চেমু ল'বি নেকি ল দুটা নেমু ল আৰু এফালে ল জ্বালা 10 টকা এইখিনি দি কাফি ফাইনেলি গাইজ বজাৰ চুজাৰ কৰি এই ডাইৰেক্ট আহি পালো কেম্পিঙৰ জাগা আৰু আজি বজাৰ মানে হিউজ লেভেলত উৰা ৰাতি খানা চলি থাকিব আৰু এতিয়া টাইম প্ৰায় 10টা বাজছি আৰু মানে কি জানা শুন দেতে মানে খানাটো লগোৱা নাই কাৰণ কি জানা কেইটামান চলি আমাৰ জয়ন্তহঁতে খানা খাবা আহিব আৰু এটা নাচি নাথাকে গুচি যাব এই জ্বালা পাক 2টা বজাত খাব লাগিব পিংকু কিন্তু আৰু এফালে পিংকু টচ লৈ আছি জানো গোটাই বেয়াৰ গিল জি গাইছ চাৰ্ভাইভেল চিৰিজ চলি আছে এনেকুৱা মানে কি জানা সাপুক গেলি ভয় লাগে আৰু ফুটুক গেলি ইমান ভয় নাই না কি টেনচন ল'বা নালাগে তো মাল চাল খান যিটো আনিলো এতিয়া আৰু লগতে এই মালটো আনিছো আপোনালোকে চাওক মানে 10,000 পাই স্কিন লৈ আছো আৰু তলত ঘুমৰ কাৰণে অবিনাশ দেখি কেমেৰা পাৰ্চন এই লৈ আছো ইয়াৰে ওপৰত হেৰি পাৰি দিয়া যাব বিছনাদাৰ হেৰি পাৰবি ন আজি তোৰ জানা যি দিম অলপ পিছত গাৰু এখন বলে গোটাই হাদিম বাকি কালি হাই সেকেন্ডাৰী ৰিজাল্ট দিব তাৰে এটা সিৰিজ আহিব আপোনালোকে চাব অপুৰ কি মানে ফ্লেশ মাৰি থাকবে আহিব টেনচন না অলপ দেৰিকে আহি আছে বাকি অবিনাশ এটা আৰম্ভ কৰি দিয়া খৰি কাটা এখন কাটা অবিনাশ কাটাই কাট পোৱাটো হ'ব দেই পঢ়া আহি আছে দেই বেছি কি লৈছে তই এইগিলা খৰি আনছো আৰু চাহ আনছো চাহ খাই চাহ আনছে না পানী পানী 100% গেৰাণ্টি আমি ধৰি দিলো জুই মানে জুইকুৰা মেইন দে জুইকুৰা জ্বলি থাকিলে এটা হাৱা খাতা পায় আৰু সেইটো হৈছে কেম্প তো এটা চৌকাটো এইটোৱে হ'ব এতিয়া আৰু বনোৱা আমি লাহে লাহে অলপ টাইম যাক আৰু আধা ঘণ্টামান যিমানে দেৰি হ'ব সিমানে ভাল হ'ব খানা তো আৰম্ভ কৰিম আৰু লাহে লাহে তুমি খানাটো বাচ্চা হইতে ভাল লাগছে তৃপ্তি লাগবো আর রাখল দা খালো পানি দিতে হাল দিলে কেন কেমবা লাগবো ফিল্টার আনবে দে কি আনবি এই পথাৰ মাজত আমি 10 বজাম নেকি ঘৰত খালো পানী দি হাল লে হলো এই খাব লাগবো এই যে আৰম্ভ হ'ব লাগবো জল আমাৰ হিমন্ত ভাই পেলাক আৰু এওলো চিজ ঠিক লাইট কৰবা লেনি মেছো এগলাখান আমারে সাপ্লাই আমি করো আছো নেকি আরে এগলা লৈ আছি ঠিককে এতিয়া লাইটটো পোহৰটো দিবা লাগে পোহৰ মজা ৰে হুন
এইখিনিতে মানে এই যিটো টচ আছে টচটো আজি আমি মাইক হিচাপে ইউজ কৰিম আৰু এফালে পিংকু আপোনালোকে দেখি দিব পাৰে লাইটম্যান পিংকু লাইটমেন আৰু আমাৰ মাজত এইখিনিতে উপস্থিত হৈছে আমাৰ জয়ন্ত ৰকা আহা কেমেৰা লৈ কি ক'ব সেলিব্রিটি এনকে কি কি হব মানুহ মই খেদা দিছো আগৰ বাকী খানা খাব লাগিব যে খানা খানা মই খানা গলে ৰখিম কিন্তু মই নাটক ঠিক আছে না মই এইটো চলি লব টুপনি ক্ষতি কৰিব নোৱাৰো আৰু কি জানা না আমি হাল্লাত থাকি ভাল বেয়া পাওঁ অ বাপা ঐ অ তাৰমানে আৰু নতুন কিবা এটা আহি আছে কি যে নতুন আহি আছে নেকি ওইটা না ইগলা কথা পাতে নে কথা পাতিলে আগে দিতাৰ বা আৰু পিংকু কি চাচোন সিগলাক মই যাবা বিচৰা নাই গম পাইছ না এইটো না পিলে বাদ দি মাংস আনছো বঢ়িয়াকে খানা খালি আৰু এটা কথা এনেকুৱা এটা ফিল আছে জানো ধৰা আহিছে আমাৰ বাপ ধৰা ভাল লগা আছে নেকি এনে আমাৰ দুখৰ ভৰা জীৱন মোৰ কি কম সেইটো চবে জানে দুখৰ জীৱন তো অবিনাশ লেটাৰক ৰান্ধি পাৰিবা না তুমি ৰান্ধি মই লাগিব ৰান্ধিম দে বুজি পাইছ না আৰু এফালে ফাইনেলি গাইজ বহি দিছি আমাৰ এই বাগৰি বলক যা দালিখন বহি দিছি আৰু পানী দিছে খালো পানী লগতে হিমন্তই এইটো ষ্টিক লাইটো লৈছে মানে ভালেই দে গাইজ এনেকুৱা এটা কিবা বেলেগ ফিল এটা আছে গাইজ দালিটো কম নহয় দালিখন কিন্তু গোটা কৰিব লাগিব দালি ক'ত গোটা কৰা মাংস খান গোটা কৰিম আৰু ৰাকেশ দা হিমন্ত তাতে বহি আছে এই লেতেৰাটো কেলাৰ পেৰিছে নহতে এই নাচ এই এনেকে দালিখন তই ফাল্টুমি কৰি ভাল ভিতৰত ৰান্ধলি যি আঞ্জা ৰান্ধিছিলি চয়াবিন সিদিনা আৰু লেতেৰা ওপৰছে আৰু ডাঙৰ কথা নকয় বৰ্তমান মৰি দিয়ে আৰু এটা কথা এ মাৰি দিম চৰ তাৰ পৰা কিবা এৰিয়া কি বে এৰিয়া কি জেগা আৰু এতে যে খানাটো কৰলি এতে যে থাকিম বুলি ভাবলি এটা কাপোৰ চাপোৰ কৰপে আনবি অবিনাশ অবিনাশৰ কাপোৰটো আমি নুঘুমাও ভাই সি লেতেৰা হল বোলে আমিও লেতেৰা হম নেকি এইটো নহব অবিনাশৰ কাপোৰ নানবে লাগিলে কাপোৰ চাপোৰ নানবে সেই লেতেৰা আনছি দেখোন নানবিয়া মানে নানবে আহিলে মই নথম এই ৰাতি ক'ব বাপেৰে আনি দিব তোক সেই বুলি তোৰ এলেকাত থাকিলি বুলি ডাঙৰ কথা নকবি দে গোটা কৰিব লাগিব জাহান কৰিম দে দালি যদি পাই না কৰ ফেন ফেলনতে অলপ সেই যেনে পানীটো কমি যায় আৰু বাকী তোমাৰ হাল্লাত অবিনাশক সাইড কৰি খানাৰ নেতৃত্বটো মই ললো দে এই নেতৃত্ব তুমি ল তুমি ভাল বনা মোক দম দিব পৰা হৈ গ'ল দম দিয়া নাই দে অবিনাশ এই ইমান হেৰি হৈছে নাই দে গলত চিপি আনকে চিপি আমাৰ ধৰি মাৰি পেলাম বুজিবা না যা খৰিয়ান কাম কৰ ৰাকেশ কথা ভালকে কবি কোনে তই মোক মাৰা এখন দেখছে না আগ গাঁৱত হিপাৰ হিপাৰ হৈ যাব বিয়াৰ হ'ব বাছা এই ইউটিউব ভিডিঅ' নহলি এই যুদ্ধ একদিন পাতো নেকি গাইছ এনেকে মাৰিম গোটাই আৰু অবিনাশে কাপোৰ চাপোৰ লৈ বঢ়িয়া ঘৰৰ পৰা খেদি দিলি যে এনেকে চাহ নাই চাহানগে এইলা কাপোৰ নানগে চাহানগে এই গাইছ এইবাৰ বাল হৈ ৰ মানে আজি উৰা ৰাতি জুই জ্বল থাকিব লাগব না তো বাহ লাগব বহুত লাগব আগডাল দিন কাৰোবাৰ বেৰা আছে ৰা গোটেই চুৰ কৰিম বুলি ভাবিছো আজি বাকী দীপুক বহুত বহুত ধন্যবাদ দিলো এই যিটো মাল দিলাক এই লাল চাহ মানে গাখীৰ দিয়া চাহটো দিলাক এই ৰাতি 11টা বজাত দিছি ৰাকেশ দা তুমি গোটাই চাহ কাপ দি পেলাই ভুল গৈছা নাস্তা নাই নাস্তা নহয় অ খা সুধ চাহ হ'লেও খা ৰাতি এখিনি আনি দিছো সেইটোৱে ডাঙৰ কথা এই কুকুৰহঁতৰ কাইজানো গৈছে এফালে জুই নহৈছে গাইছ দালি দেখিছা হাল্লি পৰি গৈছে দালি ঐ মন্ত আজি দালি হ'ব না দালি হ'ব মাজত আৰু কোনোবা সোমাইছি 1 ঘণ্টামান হ'ল এতিয়া গেলে জুই নমই কিবা ৰান্ধনি যিমানে পাৰে সিমানে দেৰি হয় আৰু এফালে লৈ আহিছি কেঁচলে পা কল তাৰ কাৰণে ধন্যবাদ আকৌ এবাৰ দিব অ ৰাকেশ দা এই পাগলটো দেখোন বিলাহী আনিছিলো 4টা বিলাহী কুটি একেলগে দালিত দিলে কাই মাংসত দিবা নেলাকে অ মাংস গেলি আৰু অবিনাশ অবিনাশ গৰু চকুত হেৰি কৰি মুচি নেকি গৰু মুঠি আমাৰ চকু এটা দিছো অ মাংস গেলি কবা নছো কি কৰা ভাই খাবি আৰু মই বনাম না দালি খাই দে বনো ৰাত দি অলপ ভালকৈ ৰাত দি বঢ়িয়া লাই দে মন্ত কৰি কম হ'ব বা সত্তৰ কৰিলে একেবাৰ বাই যাওঁ ৰ একডাল আনিলো মাত্ৰ আৰু কিমান আনবি খৰি আৰু টেণ্টটো এতিয়া গেলে আপোনালোকক দেখুওৱা নাই ভিতৰত যায় পৰিৱেশটো দেখি আছো লাইফটোতো কম জ্বালা নহয় চাউল আনিলো চাউল আনিবওতো বাঢ়িছিলে এতিয়া মোক কৈছে এই ৰাতি চাউল আনিব নাপায় মূল্য দিব লাগে এতিয়া মই 1 টকা দিলেও দিব 1 টকা নাই এতিয়া 101 আছে 100 টকা নাই দে পুৱা আৰু ৰিটাৰ্ণ লৈ আহিম লাইফৰ আচলতে কেনে লেভেলত জ্বালা হৈছিল মানে খুচৰা পইচা 1 টকা কাৰ লগত থাকিব গাইছ 10 টকা নোট এখন নাই কাৰো লগত তো 100 টকা এখন দিম কিন্তু ৰাতিপুৱা লৈ আহিম চাচোন চাউল আনিব আহিছিলো একো নাই বাৰু এনেই ঐ ৰাকেশ হা চকুৰ পানী ওলাই আছে মধু কথা মনত পৰিছে নেকি মই ভাবছিলো তই যি মধু কথাটো ওলাবি কি চা গাইছ এতিয়া ৰাপিৰ নামত কান্দা যুগ নাই সেই বয়সো নাই এতিয়া ভাতি দিছি বয়স এই পেজ কাটি কান্দা বয়স পেজে কাটিব লাগিব দে বেলেগ কি কৰিবি তো ধৰক আপি চাপিৰ কথাটো আগতে আজিৰ পৰা 1.5 বছৰ 2 বছৰ আগত কান্দিছিলো এই কি কান্দিম হা দাঁত হৈ গৈছে শিল হৈ গৈছে এইগিলা আমি জানো ইমান তো এগলা খানি নাই কৈ আছে ভিডিঅ'ত ইচ্ছা কিন্তু আটাৰ নাম উঠাই আছে দে ৰাইট ইমানো আপি পাগল নহয় মই পাগল নহয় এটাৰ নামত পাগল য়েছ দ্যাটছ ৰাইট নাইলে কি কৰিবা এতিয়া টানি আনবে না টানি
মই এই কিমানকেইটা পেজ কাটিলো মোৰ হাত চাক আৰু ইয়াৰ হাতখন চাক সি আপিৰ কথাই ভাবি আছে আচলকে হয় দেই যে মধুৱে এ মুকুট ওলই আগে ওলই মুকুট দেবিনাশ ভালকে ধু খালুৰাইটো পানী এইবাৰে কলা পৰছি পানীটো কলা পৰি গৈছে কলাটো বাদ দিয়া খালৰ পানী বাদ দিয়া খানা গিলা বাদ পি এ মই কষ্ট কৰিম পেলাই আৰু জয়ন্ত তাই ছয়টাতে নামো তাহাঁতো আছি কিন্তু আগবাৰে দেখা দিছি ইয়াতে মোবাইল খাই গেল পেজ জয়ন্তৰ আপিৰ কথা আমি আলোচনা কৰি এটা পেজ ভাই কি হব সি বসছি সি জন্নামে যাব বাকী নাই কি যে কথা পাতা সিহে জানে ৰাস্তাত কিবা কথা পাতি আছে ফাল্টু মি কোমে এনাই ফাল্টু গৈছে এটা আপিৰ লগত ইমান কথা কি কথা থাকে মই বুজি নাপাওঁ এইটো ৰাকেশ দা আপিৰ লগত ইমান কথা পাতিব নোৱাৰি এটা সময়ত বৰ হয়তো আপিও তেতিয়া হাজাৰ মানে কি কম আৰু হাজাৰ বেয়া কথা পাতিলো বৰ হয় এটা সময়ত এই যাবি পেজ গিলা গেল এ গাইছ গোটা হাল্লা পৰি গৈছে দে পানী ঐ সলমান খান কেমেৰাত কথা কোৱা সময় আছে নে গেম একে ভাঙি মোবাইল কিন্তু গম পাবি ভাঙলিও আপনারে মোবাইল ও আলু পেজ গোটা গুচ্ছ না আইলে বাদ দিয়া পেজ ভাজা খাবি নেকি গোটা জি গুট পেলাগে ভাল লাগবো হলে রাতির কথা না ঠিকেই বাকী এফালে ঘুমাই আছে নেকি ভোপাল তো ট্ৰেইনটো আপোনালোকক এইখিনিতে দেখাই দিওঁ এইটো হৈছে ট্ৰেইন ইয়াতে বিছনা চাদৰ এখন পাৰা গেছি ইয়ে এখন হৈছে কম্বল এখন হৈছে বিছনা চাদৰ ইয়াতে গোটেইখিনি কেনেকৈ থাকিবা গাইছ ইচি টচ আছে সাপচৰ কাৰণে এটা টচ আনা হৈছে টচ বাকী এইটোৱে ট্ৰেইন থাকিম ৰ অলপ দেৰিকে ভালকে হাল্লাখান এটা হ'ব ঐ মন্ত গোটাই গুচ্ছ না পেজ গিলা গোটাই গুচ্ছ এলবে নাংগে এলা এলে অবি নাতে নিব ইলা নেৰো লাষ্টত মুখে কামৰোৱা বাকী ৰাকেশ দা মাংসটো জানো 1 কেজিতকে বেছি ওপৰত আনি নাপলা 1 কেজিয়ে দে আলু যি ইমান গুচ্ছ মাংসতকৈ বেছি আছে 2 কেজি অ আলু ভাজা খান হ'ব দা আলু ভাজা হ'ব আৰু ও বাপ্পা ও সকাল এই আলু বাকাল ভাজা খাবা পাৰি হা ইমান যে ভাবি থাকা আলু বাকাল পিয়াজৰ বাকাল পইচা গিলা লাইফত সাঁচি কিনে কৰিবি কিনো অ মই জানো পইচাৰ কথা কিমান টকাত ধাৰ মই অকল জানো এই ৰাতি পাগল কুকুৰ দৰে বকি নাছো যদি ইমানে টকা আছে মই কি বক পাইলো হয় আমাক দেখো নাই পইচা ধাৰ লাগছে বুলি আমাক তো দেখো না আমি কি জানো এই ইমান তো কুকুৰে মুতছে লাইফত এখন যে কলো আৰু কি কম হা কুকুৰে মুতপেও মানে কুকুৰেও নুমতে লাইফত ইমানে বেয়া আছি বাকাল ভাজা খাব লাগব গাইছ দুদিন বেহত ও বাকি জন্তু আপো 10টা আছে এতিয়া 12টা আহিলি ডাইৰেক্ট 2 ঘন্টা ডিফারেন্স 11টা বাজে তোমাক কিবা কৈ গৈছো 10টা বাজে তেতিয়া 11টা বাজছি গম পাইছ না মই তোক দিমাৰি আছো তি তুমি ও মাই মিছা কথা এ কোৱা জান দে আমি দেখাই না আমাৰ চকুই নাই চকু নাই এতিয়া উকাই গেছি মুখাৰ নাম কি আমি কনা দিন কনা আপো কি ব্যস্ত থাকে আপি লগত কিলা আপি নাম নুলাবা দা মাগতো মাগ দিছো মোক আগতো কৈছো তোমাৰ ও নুলো তুমি কিন্তু তুই ব্যস্ত আছ ৰে মান ব্যস্ত আছো বাপ প্ৰমাণ দিয়া তুমি ব্যস্ত থাকা বুলি মানে মতে চাৰিফালে বিগ বছ দৰে সিসি কেমেৰা ফিটিং কৰিব লাগিল আমি কোনা আমি দেখাই নাই তুমি দিন কনা কিমান কম আৰু ঐ মন্ত ফুসা কৰি ফেলছ নে গেলে কুটি ফেলে গোটাই এতিয়া মই তাকে ভাবছো কুচতো গুচ্ছু ৰাতি ঘুমন্ত যদি কিবা কাৰণত চকু ৰাত লাগে সেইটো কিন্তু চাবা ঐ ৰাকেশ দা এই বাকাল গিলে ৰেক্সি আন্দা কেনকে চালাছি আজি বাকাল ভাজা খাও নেকি বাকালে চব ভাজি দিয়া বাকাল কথা খা বাপু ঐ দে তেলটো অলপ কমকে দি দি গোটাই দি আজি নকওঁ দে খা আজি খা আজি মানে কি যায় না এই বিনাশ এটা কথা হাত দিয়াৰ আগতে চাই লবি কোনে আছে তেল দিবি মই তেল দিম বুলি ভাবিছো মই কৃপনালী কৰাৰ পিছত তই কাঢ়িবি কৃপনালী নকৰে আজি ৰাখিছে আজি গোটাই তেল দিবে আছে অলপ এৰিব লাগব দেই আৰু দেখিয়া নাই কৰে তেল গোটাই দিব লাগব তেল গোটাই দিব লাগব এতে দিয়ানি নাই আৰু এখন এই বঢ়িয়া ৰাগাজি কেতিয়া বাজিল না 12:30 বাজিল আৰু আইটেম কি আছে বাপ্পা ও লেকচাৰ চা গাইছ আইটেমখিনি এইখিনিতে কৈ দিওঁ প্ৰথমতে থাকবো ভাত তাৰপিছত থাকবো দালি যিটো মানে মাংসৰ কাৰাকাৰি তাৰপিছত থাকবো আলু ভাজা আৰু ব্ৰইলাৰ মাংস চাৰটে আলু ভাজা কৰি দিছো আজি কিয়নো ইমান জীৱনত তুমি পথা খাইব নমলা চলি এতিয়া গম পাইছ না জীৱনত মোৰ পথা খোৱাটো বাদ দি তই ঘৰত জীৱনত কোনদিনা পথা খাইছে সেইটো কৈ যোৱাটো কোনদিনা কিমান দিন খালো পথা অ মাই ব্ৰইলাৰ কিনে 20 টকাৰ আৰু কোৱা পথাৰ কথা শুনাৰ আগত তোমাৰ তো কালি দিন ভালে কালি ৰিজাল্ট দিব নহয় হাই সেকেন্ডাৰী তুমি মোক কলা আগতে পাৰ্টি খাব লৈ যাম তোক অ বাপ্পা অ বাপ ৰিজাল্ট দিব কাবাৰ মই ভিডিঅ' বনাম মোৰ আৰু কি পাৰ্টি খাবা কি আছে তুমি কৈছ না কিবা কিন্তু আছে কেনে কৰে অলপ কি ভাবি এই পাগলা আছে এই ৰাতি 12টা 12:30 বজাত কি আপিৰ কথা কবা এই জন্তুগিলা ঠাণ্ডা গেছি মোৰ ৰাখিছো সেনেকুৱা মোৰ ধান্দা নাই এতিয়া তোমাৰ হৈছে এইটো ধান্দা বাপ্পা অ এই মাংস দিছা অ মোৰ দকে মাল গিলে গোটা দিলি অবিনাশ জখে অবিনাশ সঁচাই লেতেৰা আমাৰ ভাবা নাছিলো ইমান লেতেৰা বুলি মাংস ডাইৰেক্ট ডাল দিলে দেখো জখ না জখে
এতিয়া এখান্তি ধোৱা নাই এখান্তি এইটোতো ধোৱা নাই না যোৱা ধোৱা নাই, এইটো ধোৱা ধোৱা কিমানটা তুমি মোক এনেকে ক'লা এ বিনাশ কথা নকবি চাৰ কালিদা মই আজি এটা ভাল কথা কওঁ মানে চিৰিয়াছলি কৈছো দেই মাংস ধোৱাটো বেলেগ কথা মাংস বাৰু এনেকে খাব পাৰি কিন্তু এই জখটোক ৰান্ধবে কেৰিছে কৈছো এই সিমান্ত কাষত বহি আছে তাক ৰান্ধবে দিব লাগে নে জখে খুদলা কি কবি আর এ উপায় নাই দে উপায় নাই হ'ব দে বাবু তে চাফা দে তই কথাই নকবি মই চাফা দে জখ তা চেন্দে কাৰা দে পুৰা কাৰা দিছে জ্বালা পুৰা কাৰা পেট গৰম উঠতে লাগে কাৰা ভাজা বাকী ইফালে আপনিও ক'ৰবাত ট্ৰেইনিং লৈছে নেকি মাৰ পাই আহিছিলে এই সৰু মানে পুৰা ছোৱালী বৰ সুখ পাব আপোনাৰ কইনাটো ফেচু বাৰ সুখ পাব দিয়ক রাকেশ দা যোৱা আঞ্জা ৰান্ধছ ভুটা তুমি বাউন দে চাবা কিন্তু আঞ্জাৰ ওপৰত কিন্তু জ্বালা মাৰা আকাশ জ্বালা মাৰা ভাততো মাৰা নলবে কিন্তু আগে ধরবো বাউন বাপা ও তো বলে ভুতুকু বই নকৰা সাপক বই নকৰা কি জালা মাৰা কথা জ্বালা তোমাৰ বেলেগ কাষাই চাকাই আহিলে অলপ ভয় লাগে দেও ভুটা ফাইনেল লাগি নিশ্চিত আৰু এই জেগাখানি অলপমান পাৰ হৈ গেলে চখান পাই গাইছ অলপ দেৰিকে ওলাম ভুতুৰ আলোচনাটো এতিয়া কেৱল আঞ্জাৰ টপিক চলি আছে নে শান্তি হৈ লওক ৰ টাইম প্ৰায় এতিয়া 1টা বাজে আৰু আমাৰ খানাটো সুন্দৰভাৱে চলি আছে বহুত দেৰিকে খাম খাদ্য চিৰিজ নহ'লে নাভাবি এইখিনিতে গাইছ মই বতৰ দেৱতা বৰষুণ দেৱতা সকলোকে বহুত বহুত ধন্যবাদ দিব খোজোঁ কি সুন্দৰকৈ বৰষুণ দিয়া নাই চাওঁ একেদিন লাষ্ট 3 দিন নে 4 দিন হাতী মুঠত দিয়ে কিন্তু আজি বৰষুণ নাই একটোপো নাই হয় না নহয় কেনে গোপাল মজা তই মানুহটো মোবাইলতে ব্যস্ত মোবাইলত ব্যস্ত নহয় মই কিবা এটা আমাৰ চলিকেইটাৰ ভিতৰত ৰাকেশ আৰু মোৰে একো নাই নেকি তুমি এনে ক'বা নালাগে তোমাৰ কথাগিলা আছে, শুনা মোৰেই লাগবা নাই নাই। যাৰ নাই মোৰেই নাই বাকী ৰাকেশ দা এটা কথা কওঁ আমাৰ দলটোৰ সিদিনাখনে মে মাহত যিটো লাষ্ট খাদ্য চিৰিজ আমি চলিকেইটা আছো দুটামান নাই তাৰে মাজত সিদিনা কিন্তু আটা না আগ ছেকেণ্ডো আপি নাম ওলোৱা হিন্না নাই পিন নাম না কাৰণ জয়ন্ত ডেকা নাছিল পিকু নাই এন্দে হৈছে 1 নম্বৰ আপি পাগল মানে কি জানা জয়ন্ত ডেকা আৰু এতিয়া অলপমান শুধৰণি হৈছি মানে বাহ খাই হৈছি ভুল কবা পিকু নাম্বাৰ 1 আজি আনা খানাক টাইম দিবা নৰে সেই খানাত টাইম দিবা নৰে না কি yes আৰু ফাইনেলি গাইছ এফালে মাংসৰ আঞ্জা নুমাই দিয়া গেল আৰু আপোনালোকে কমেণ্ট কৰক গাইছ মানে আজি গোটাই কৈছোঁ দে আৰু খাক দে কি যি হৈছিল ইয়াতে চিচ তো এতিয়াতে বহবা লগা আছে এখন আলু ভাজা আৰু ভাতটো বহবা লগা আছে বাকী দালিখন ইয়াতে হৈছে তাত খাব লাগিব পিংকে ধন্য কৰিবিচোন বাকী গাইছ এফালে খানা চলি আছে অলপমান আছোঁ জোৰা কাটপিয়া মানে মাছকেইটা ৰাতি কণা অন্ধ হৈ যায় নে চকু এতে মাছৰ পোৱাটো নাই মাছ নাই এনে হাৱা কাটা গেছি এনে দেখছিলো কিবা এটা থাকা দেওয়া হচ্ছে কিন্তু হাৱা কাটা গেছি আলু ভাজা আজি পুরো কারাকে ভাজে কারা খানা জি মাল কিন্তু ও বল্লভ ও গচি আজি খালে হব নাকি খালে হ'ব ৰ আৰু যিহে লেতেৰা কি কবি ধুই পেলাই খাবাৰো উপায় নাই চাউল থম চলতো মাছি ওই র বালা ইয়ে বোকা গিলা হচ্ছে এই খাম আমি এই খাব লাগিব উপায় নাই নিশ্চিত আমাৰ ডাঙৰ বেমাৰ নিশ্চিত ইছৰাম খালত দিছো তাতে আৰু চৰকাৰী চাউল কিনো কম আর পোকা বসছি পোকা পৰক দে লেতেৰা হ'ব দে ক্লিয়াৰ খাই লে এনে খাইছো দে জিয়ে আছো আৰু খাই পেলাই বোকাত যি ধুবা গেছি চাউল গিটা তাতছে কি দেখোন বালাক বালা খাব পাৰিলো হেনা খানাই দহ চাউল আৰু ভিজনতে গোটাই এইগিলা 10 চাউলে জানো ভিজাইছি চাত দুধ দিব জানো আকৌ আলু ভাজা এই লেম লৈ পেলাই দাউৰি আছো দেখিছে না ভিডিঅ আছে এই মামাৰ খাবা খুজিছ নেকি হ'ব দা যাওঁ ৰ আৰু ফাইনেলি গাইছে বোলে গেল আলু ভাজা আৰু আলু ভাজা চবতছে কি বেষ্ট ধবা যাই আছে এই মন তো কেম্বা ভোক লাগছে আজি কেম্বা খাম সেন্তি কলো অলপ চৌকত কেৰাহীটো সৰু হৈছে বেলেগ নাই প্ৰব্লেম আৰু কেৰাহী মানে কি এটা চৌকতে গোটাই খেন আঞ্জাৰে শুন এই ভাতটো বনছি ৰ গাইছ এটা কেৰাহীতে গোটাই খেন আঞ্জা চাচোন এইটো কেৰাহীত ভালকে কাটো অলপমান কেঞ্জল গো এখন ধৰা কাটে এখন নদী সেইখানে কাটে হ'ব দে থুম দে কেঞ্জল কয় কাট এখন কাট এই মানুহ ঘুমাই চোৰ কৰিব আহিছে না কাট চোৰ কৰা ফল সেইখন হ'লি হয় কেঞ্জল কাটো নাই এই দুখন কলপাতে আনলো এতিয়া গেলি কিন্তু হ'লি এই মাত্ৰ যে কলপাত কাটপে জেগাখিনি বহি আছে নেকি অলপ কিবা আচিৰি আন লাগছি ন মানে কিবা চখা না জেগাখিনি মানে অলপ ভয় ভাৱটো সোমাইছি ৰ আৰু 1:30 হ'ল টাইমটো এতিয়া কোনো মানুহ নাই চাচোন দা তাতে টুকনিটো আছিল মুঠে চকুটো জপাবা এই মই গোটা গুণগুণি আছে কাণত লগো কিবা গোটা গান মাৰি ধুপ লগো তাকে লৈ যাবা দুইডাল লগো বেছি নলগো ৰাতি লাগব আৰু গোটাই আমাৰ তম্বুটো যাত্ৰা কৰি দিওঁ দে যাত্ৰা কৰি দি ভিডিঅ'টো আপোনালোকক অলপমান দেখি
এখন কেনেকৈ থাকিম তাকে ভাবিছোঁ এখন বিছনা এটাত দুখন কিবাকৈ বিছনা এটাৰ হ'ল আৰু ঠাণ্ডা লাগবো অলপ দেৰিকে 1:30 বা 3 এতিয়া কিন্তু 3টা মানত তামান ঠাণ্ডা লাগবো কেনে কৰল ভোপাল দে ঐ মন্ত তই কেনেকৈ উঠছে তই ঠাণ্ডা লাগে 5 বছৰ ঠাণ্ডা লাগব মই কপি দেখব লাগব বিছনাত এইটো বাহু এখন লাইফত এক্সপিৰিয়েঞ্চ লোৱা আজি নতুন এটা এক্সপিৰিয়েঞ্চ পাইছে না আজি মোৰ লগত বাদ দিছোঁ এক্সপিৰিয়েঞ্চ পাইছে না আকৌ সেইলা বাদ দিছে অলপমান পাইছোঁ তেতিয়া অলপমান মানে দিছো যি মাহল এটা সৃষ্টি কৰি দিছো সেইটো ডাঙৰ কথা দেখো এইবাৰ এই মই ঘৰৰ পৰা আনবে খুজিছিলোঁ না তুমি আনবে নিদিলা হ'ব দে আৰু গাইছ কিন্তু ঠাণ্ডা পিছত লাগব কিন্তু এতিয়া গৰম লাগি আছে এতিয়া তাপ এই জুই বাপ্পাও এই গৰমত গাইছ অলপ দেৰিকে যেতিয়া ঠাণ্ডা লাগে তেতিয়া জুই ধৰি পেলাই জুই হ'ব আৰু এই গাইছ মোৰো আৰু কথা বুক পাইছে নাই লাইফটোত সদায় এনি টাইম ভিডিঅ' কিমান বকিম কথা হা ৰাকেশ দা সৰু চলিতে যে মই হেৰি খাইছিলোঁ নেষ্টাম চাচোন অবিনাশে কি ভাত বনাইছে চাচোন তাকেতো মই ভাবিব নোৱাৰে মোৰ হাতত ভাষা নাই মানে এইগিলা অবিনাশ কি কৰিছে পায়সৰো মানে কিবা কি হৈছে এইগিলা সিমান্ত এতিয়া বনাই পেলাই হাঁহি আছে মই কি ক'ম বনাবও খুজিলা এইগিলা কি ভাত বনছে এইটো কেনেকে খাবা আৰু কলপাতত বাদ দিছো দেচোন চাই কলা কলা তাক নাচক একবাৰ মোক এতিয়া বেলেগ যি নহ'লেও চাউল অলপ আছে গাইছ ধান চাউল 2 নম্বৰ বাৰ বহু দিয়া চাউল কি হ'ব হ'ব দে কাইছে বন্ধ কৰা এই ৰাতি তো গাইছ কি হলা গিয়ালা তো গাইছ ৰাতি এতিয়া টাইম প্ৰায় 2টা বাজেই দে আৰু ফাইনেলি আমাৰ এতিয়া সময় হৈ গ'ল ভাত খোৱাৰ সময় তাৰপৰা ভাত চাহ মানে কেনে 2টা বাজছি আৰু কি এইটো বোকাটো কি মাখিয়ে চাখিয়ে আমাক কিন্তু বিঘ্নি কোনোদিন হাত নেলাক দা এই লাইটটো বন্ধ হৈ লাইটটো লাষ্ট টাইম মতে খাৱাৰ আগে এই মাত্ৰ জাষ্ট না ভিডিঅ' লাইভ তো ইমান আৰু হাল্লা কৰি নাথাকো খাদ্য খোৱাৰ সময়ত গাইজ বঢ়িয়াকৈ বিলাই লওঁ আৰু খাব লাগে দে এই কথা কৰিম আৰু গাইজ চাবলৈ জুইকুৰৰ ৰগে থ'ব লাগিব কাৰণ যিহেতু লাইট অফ হ'ল জুইকুৰে আমাৰ সাহস আৰু জেগাখিনি এতিয়া গেলি কোনো মানুহেই নাই পথাৰৰ মাজত গাইছ ঐ পিংকু কেনাই ভাই হতটো মধুময় ঐ অলপ ভাই কেনাই বঢ়িয়া বঢ়িয়া দালিখনত অলপমান কম নিব কম নিব কৈছি না বাপ্পা ও বাপ এই মাংস দিয়ক মাংস নাই এই ৰাতি 2টা বজাতো লাগে হা তো বাকী যি নহওক গাইছ এখানে আহিছে মোৰ কাঁহী নেমু টেঙাৰো আয়োজন কৰা আহিছে তো এইখিনি খাই লওঁ দে মই কলপাতত লৈছোঁ অলপ কমি আছে পাতটো মানে কে কলা চাচোন আৰু জয়ন্ত ইমান সাহসী পুৰুষটো হাত ধুব যাব পৰা নাই ৰখি আছে মাজত গোটেইখিনি মাজত ৰখিছে অলপ আর দিয়ে বাজিল খালুক যাবা এখানে কি বস্তু হলে তেতিয়ালৈকে নাই আকৌ যাব পৰা নাই পানী শেষ গাইছ পানী চানী নাই বৰ খিচ্ছা লৈছি ৰ চাত খাই উঠলো আৰু আমি ধুই আছো বাচনখিনি ধুই একেলগে আমি গোটেই দিম না কি হিমন্ত মানে জুতগিলা ক্লিয়াৰ কৰিব লাগে আৰু এখান সময় মানে খেনৰ সময় ফুটছিটোৰ খালে চালে মানে বৰ ডেঞ্জাৰ দে টেনচন নলবা কপি আছা দেখোন তহঁতৰ যায় নেকি যা অলপ যা যাওঁতে কাৰণ মোৰ ৰাতিপুৱা এখন বিয়ে আছে কেইটা যাব লাগিব 8টাতে যা হ'ব যায় চাউণ্ডটো শুনি দিছো না যাই থাক এতিয়া শান্তিত থাকা মানুহ শান্তিত থকা মানুহ গম পাবি যা কিমান ভাই মই থাকিলো চাউণ্ড মেইন কথা হ'ল যে এটা 6টা হৈ থাকিলে অসুবিধা হ'ব ঠিক দে যা আৰু গাড়ীখনে নিয়াৰ খাই আছে দেই গাড়ী স্কুটিখন লৈ আছান গিলা থৈ আগে পানী অলপ লৈ আহিবি যা তো এফালে আমি এতিয়া জুইৰ আয়োজন কৰিছোঁ মানে জুই নহ'লে মা কচম কৈছোঁ অলপমান ভয় ভাব আছে ইমান হয় না কোৱা অলপ ৰিক্স হৈ যায় আৰু গাড়ী চাব গাড়ীগিলা অহা যোৱা কৰি আছে ৰাস্তাইদি কিহৰ গাড়ী এতিয়া আমি নিজে ধৰিব পৰা নাই আমাক দেখি সিহঁতেও অলপ চক খাইছি বোলে কিনো কথা ৰাকেশ দা এটা কথা কওঁ চোৰ সৰু হওক ডাঙৰ হওক ৰিক্স ল'ব নোৱাৰি সিহঁতৰ লগত আজিকালি চব বস্তু হাতীয়া থাকে এইগিলা বাপৰে বাপ আমি হৈছোঁ এইগিলা ঐ পিংকু ভয় লাগছে নেকি ভাই একো নাই আৰু এতিয়া পাচ্ছি আৰু এতিয়া গিলা চাৰিওফালে দিয়া ভাল ধুনীয়াৰ মহ বাপ ঐ বিনাশ সেইখন হেৰি কমপ্লিট তুমি মাত দি এখন পুৰা আৰু গাইছ এতিয়া আয়োজন কৰিব লাগে ৰ এইগিলা বাপ এইটো কেনেকৈ থাকিম তাকে ভাবিছোঁ ৰ ইচিচ ঠাণ্ডা লাগব দে কম্বল এখন লাগছিল এখন কম্বল দি 5টা এই মনৰ কিবাকে মিলবি দে বাপ কমপ্লেইন নেদবি আৰু বিৰক্তি আহিছে লাইফটোত এই গাইছ জুই গুড়া জ্বলাই থৈছোঁ ৰ এই বিনাশ একটো বখা নাই ভাত খাইছি পানী বুজি মোক খনা এতিয়া ঘৰত মাতিলোঁ 10,000 দিছে ভাতত 10,000 দিছে দাদাক ফোন কৰিলোঁ উঠা নাই এতিয়া মাহঁতো উঠা নাই কি বা কৰে এতিয়া কি হ'ব মানে গাইছ ভাতত 10,000 দি আছে বিনাশ হাতৰ এইগিল এক টোপো পানী খোৱা নাই ভাত খাই উঠি সেনেকৈ আছোঁ কি কৰা ৰাতি বাচ্ছি 3টা চাচোন চালা হা কিছু বিয়া লাগছে কিন্তু পিয়া লাগছি এতিয়া 50 টকা হাফ লিটাৰ হ'লেও খাম এইতে উপায় নাই তই ঘুমবা লাগে আৰু কি পাণ সোমাইছো মুখতে ৰুই ৰাখছি পিংকু ভাই গেমটো বন্ধ কৰ দে বেয়া পাম বিনাশ ঘুমো দে তো আমি বঢ়িয়াকৈ বিজনেছ বাদ দিওঁ ভোপাল টাইমটো কিমান হৈছে ডাইৰেক্ট কৰি
মানুহ বিশ্বাস মিছা কোৱা বুলি ভাবিব এইটো গুগল টাইপ 2:52 AM হৈছে বৰ্তমান আমি 3টা বাজে প্ৰায় আমি ঘুমবা লাগে এতিয়া গুড শুভৰাত্ৰি দিলোঁ চবকে শুভৰাত্ৰি জুই জ্বলি আছে এফালে জ্বলি থাকিব জুইটো সাহস জুইটো এটা সাহস ঘুমাবা খুজিছিলোঁ কুকুৰেটো কেনে কৰে ভোকে গা চা উঠি দিওঁ না খেদবি নেকি ভূত বা কি বেয়া নাজনো থাকিলে কিবা কুকুৰে নে ভূত নহয় কুকুৰে হ'ব 100% গেৰাণ্টি এই গৰাই টকটকে আছে এখন দেখান থোৱা আছে দেই গাইছ ঐ বিনাশ আংৰাহাতি নাথাকে দি কেম্বা দেখা আছে একদম একদম মৰা মানুহ দিয়ে সখান দোকানান বাকী ভয় লাগছি নেকি খাৰা মৰ্ণিং আই মৰ্ণিং মৰ্ণিং এই গুড মৰ্ণিং এই গাইছ কিবাকে উঠলোঁ মানে ইয়াৰ ইচ্ছা নাই দেই এই চকু আমরা আনিছি এই বুঝি না চকু মেলবেন রিকে নাই যে 1 ঘণ্টাও টোপনি মাৰিব পৰা নাই মানে কিয় টোপনি আনা আৰু মহে চহে দাহে গোটাই আগত ধৰছি গাইছ এতিয়া এইগিলা খুলবা লাগিল মানে কেম্বা লাগছি টোপনি নাই চকুৰ অৱস্থা কি না কেনে লাল হৈ আছে তো এতিয়া ৰাতিপুৱা টাইম প্ৰায় 7টা তো গাইছ এনেকৈ গেলতে মানে ইমান সহজ কথা নহয় দেই ৰাতি পাৰ কৰা তই পথাৰ মাজত আছো কি পাগলা আমি অ বিংগু লাল হৈ গৈছে এইগিলাখান লাল আন্দান আছে হা এতে পিং কেন লাগছে মজা মানে মজা বলে লাগছি কি কম গাইছ তো এনেকৈ গেলতে এই হ'লে এটা পৰিৱেশ চাব পাৰে ৰাতিপুৱাৰ এটা ধুনীয়া পৰিৱেশ এইটো আছিল খাল এইখিনিয়ে গাইছ তো আজি দিনটো এনেকৈ গেলতে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈ এইখিনিয়ে বহুত বহুত ধন্যবাদ যা হ'ব যা আন নহয় দেই গাইছ এই বহুত